গলিদা অকণমান মমনৰ কথা কৈ দিলে ভাল হ'ব মমন আচলতে তাই মানে তাই ডাঙৰ হোৱাৰ পিছত দেখিলোঁ তাই ডান্সত ধাউতিটো বেছি আছিলে আৰু একেবাৰে সৰু কালত কৰিমগঞ্জত থাকোঁতে তেতিয়াতো তাই বহুত সৰু তাই ভালকৈ মনতে নাই সেইবিলাক কথা তেতিয়া জংকি অলপ ডাঙৰ মই ক্লাছ 5-6 এই তলৰজনী মমন ৰাইজে খালি সেই গুণ্ডা টাইপ থাকিছিলে তেতিয়া ওচৰৰ ল'ৰাবোৰ পিতে সৰু সৰু ল'ৰাবোৰ হা চুপাই চুবাই আৰু এদিনটো বিচা এটা চুবাই আছিলে মই দেখিছোঁ কিবা এটা চুবাই আছে তাৰপিছত মুখখন মেলি পেলাই উলিয়ালে তেতিয়া একদম সৰুতে দেখিছোঁ বিচা এটা চুবাই আছে কিন্তু একো নহ'লে বাৰু আৰু পিছত দেখিলোঁ তাই মানে ডান্সত ধাউতি চব বেলেগ বেলেগ হৈ গ'ল জংকি গুচি গ'ল নাটকত মই গুচি আহিলোঁ এইফালে মিউজিকত আৰু জংকিকো মই সৰুতে কেতিয়াও নাটক কৰা দেখা নাছিলোঁ কিন্তু পিছত তাই নাট্যকৰ্মী হিচাপে যথেষ্ট নাম কৰিলে আৰু তাইও ডান্সত যথেষ্ট নাম কৰিছিলে ভাৰত নাট্যম শিকিলে সত্ৰীয়া শিকিলে বিহুটো আৰু তাই বহুতবাৰ বহুত এৱাৰ্ড চেৱাৰ্ড লৈছে বিহু গোটেই অসমত চ' তাৰপিছত গৈ তাই কটনত আহি পঢ়ি MA পাছ কৰি জিঅ'গ্ৰাফী আছিল তাই ছাবজেক্ট তাৰপিছত এদিন মোক সুধিলে মই ডক্টৰেট কৰিম মই বোলো ঠিক আছে ডক্টৰেট কৰিলে ভালেই মোক কৈছে কি ছাবজেক্টত কৰিলে ভাল হয় বুলি সুধিলে মই এনেই কৰিলোঁ মিউজিকেল জিঅ'গ্ৰাফী মই নাজানো এইটো ছাবজেক্ট আছে নাই তাই চাই পেলাই ক'লে যে আছে সেইটো খালি খুব কম মানুহে কৰিছে ইণ্ডিয়াৰ আই ডোণ্ট ন' আই থিংক শ্বি ইজ দ্য থাৰ্ড চ' এতিয়া ডক্টৰ পামী বৰঠাকুৰ হ'ল চ' আই এম ভেৰি হেপী তাই আমাৰ ফেমিলিত বেছিভাগেই চোকা মানুহ বেছিভাগেই পঢ়া শুনা কৰা মানুহ আটাইতকৈ কম পঢ়া চাগে মই হায়াৰ ছেকেণ্ডেৰী এবাৰ ফেইলো কৰিছোঁ তাৰপিছত পাছ কৰিছোঁ প্ৰথমবাৰ মই মিজোৰ কাৰণে ফেইল কৰিলোঁ প্ৰেক্টিকেলত মই পঢ়াত ভালেই আছিলোঁ নপঢ়িলোঁ কথাটো সেইটো কিন্তু তাই পঢ়ি শুনি ডক্টৰেট হ'ল চ' আই এম ভেৰি হেপী এবাউট ইউ লাভ ইউ মই ফটো দেখিছিলোঁ সৰুতে ই মোক কোচত লৈ ঘূৰি ফুৰা তেনেকুৱা তাৰ একচুৱেলি কৈশোৰ বুলি মই ক'ব পাৰোঁ তাৰ হাইস্কুলত থকাৰ পৰাহে মোৰ মনত আছে আৰু কথাবিলাক তাৰ আগৰখিনি মোৰ মনত নাই তেতিয়া মই বিজনীৰ পৰা মনত আছে য়েছ বিজনী তেতিয়া মই 3 বছৰ হৈ গৈছে সি হাইস্কুল পাইছে তেনেকুৱা ধৰণৰ তেতিয়াৰ পৰা মনত আছে চ' কি ক'ম তাৰ কথা অনুভৱতে চাইকেলখন লৈ ঘূৰি খুব ভাল পায় বন্ধু বান্ধৱ চিলেক্টেড কেইজনমান তেওঁলোকৰ লগত আড্ডাও চলে কিতাপৰ আড্ডাও চলে মিউজিকৰ আড্ডাও চলে লাহে লাহে তেওঁলোক দাদা আৰু বাক তাৰমানে আমাৰ মা মিউজিকত খুব ইণ্টাৰেষ্টেড আছিলে চ' মায়ে তাত অন্য সুবিধা নাই পোৱা লোকসংগীতৰকে শিক্ষা দিওঁ বুলি তাহাঁতক ভাবিলে তাত এজন খুব ৰমণী ৰায় ছাৰ বুলি আছিলে তেওঁৰ আণ্ডাৰত তেওঁ লোকসংগীত শিকায় গধূলি আহে আৰু মানুহজন তেওঁ হেণ্ডিকেপ্ট আছিলে তেনেকৈ ক'বলৈ মোৰ বেয়া লাগে তেওঁ নিজে ৰিক্সা চলাই আহি নিজে ষ্টেপত উঠি আমাৰ ধুনীয়াকৈ মায়ে গাড়ী বনাই দিয়ে তাত তাহাঁতক গান শিকায় গলিৰাত এতিয়া তবলা বজায় এটা মানে বিজনীত মোৰ মনত আছে তবলা বজায় তবলাটো সেই কৰিমগঞ্জত শিকি অহা চ' বিজনী যেতিয়া ফাংচন আছিলে মোৰ মনত আছে সেই প্ৰথম ফাংচন মই মাৰ কোচত বহি আছোঁ বাক মানে জবৰদস্তি মায়ে কথক নাচিবলৈ দিছে আৰু বা নানাছে ড্ৰেছ চেছ কৰি তাইক ষ্টেজত থিয় কৰাই দিছে আৰু দেই মোক চুক উফন্দি লৈ পেলাই একদম ৰৈ আছে আৰু গলিদাই তবলা বজাইছে প্লাছ আৰু গোটেই বলখিনি গানটো গোটেইখিনি গলিদাই গাই আছে আৰু তবলা বজাই আছে আমাৰ কাৰণে সেইটো এটা ৰেগুলাৰ ভিজুৱেল আমি সদায় দেখোঁ সি সেইটো কৰে আমি নাজানো যে সেইটো বৰ ডাঙৰ কথা একচুৱেলি তেতিয়া মানুহে খুব প্ৰশংসা কৰিলে তাক মানে যে এইটোতো সাংঘাতিক ল'ৰা তবলাও বজাই আছে বলো গাই আছে